হোজাইত এতিয়া ভূমাফিয়াৰ দপদপনি ভূমাফিয়াই দৰিদ্ৰ লোকৰ মাটি লুটিবলৈ দৈনিক ন অভিসন্ধি ৰচিবলৈ ধৰিছে এইবাৰ পোহৰে আহিছে নীলবাগানৰ এক ঘটনা উত্তৰ নীলবাগানৰ মইনুল হকৰ পৈতৃক সম্পত্তিৰ ওপৰত এবাৰ ভূমাফিয়াই দিছে চকু ভূমাফিয়াই বলপূৰ্বকভাৱে দৰিদ্ৰ লোকজনৰ বাৰী মাটি আৰু ফিচাৰী মাটি দখল কৰিবলৈ কুচক্ৰান্ত চলাইছে এতিয়া ভুক্তভোগীয়ে উপায়হীন হৈ অফিচৰ দুৱাৰে দুৱাৰে দৌৰিছে হোজাই আয়ুক্তৰ লগতে দবকা ৰাজচক্ৰ বিষয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে ভুক্তভোগীয়ে কি ক'লে আমি শুনাই ল'ব বিচাৰিছোঁ নীলবাগান গাঁও পঞ্চায়তৰ এলেকাত মহম্মদ মইনুল হক বৰবৰীয়াৰ নামত বাহাৰুদ্দিনে অফিসত মানুহ কমপ্লেইন কৰিছে কিন্তু এই মাটিটো কমপ্লেইন হোৱাৰ আগতে 2012-95 চনত ফৰিতুন্নেছা সালেমা বেগম ৰাবিয়া খাতুন আৰু ফাতাৰুন্নেছা এইকেইটা ৰেজিষ্টাৰ কাগজৰ চহী দি মুক্তিনামা দি গৈছে আৰু এইকেইটাৰ মুক্তিনামাৰ জবানবন্দী কপি 2015 চনৰ তালিকাত আছে এইকেইটাই কি কৰিছে মোক বাহাৰুদ্দিনে চানুল হকৰ লগত মিলি চানুলকৰ মাকক আৰু ছাইদুল ইছলামক মিলি মোক যিমান হাৰাশাস্তি দি আছে আজি প্ৰায় 15-16 বছৰ বৰ্তমান মই নতুন এখন পাট্টা এখন বনাইছিলোঁ বসন্তৰাত এই পাট্টাৰ ওপৰত সিহঁতে কমপ্লেইন কৰিছে আৰু চিও বাইদেৱে এই কথাটো সমৰ্থন কৰি কিন্তু বাহাৰক কৈছে এনেকৈ আবেদন নকৰিবি এনেকৈ কৰিলে তোৰ বেয়া হ'ব বাহাৰুদ্দিন এইটো কাগজপাৰীৰ জলানমিয়া ল'ৰা বাহাৰুদ্দিন এতিয়া বিচাৰিছোঁ মই অসমৰ মুখ্যমন্ত্ৰী ওচৰত সুবিচাৰ বিচাৰিছোঁ আৰু তেওঁৰ উচিলা আৰু আমাৰ যে চিও বাইদেউ আছে তেওঁ এই কামটো সমাধান কৰি দিয়ে যে চলোৱানা হিচাপে মই জোৱাৰঘৰৰ ছোৱালী আজি মোৰ মা বাপেকৰ ওপৰত ইমান হাৰাশাস্তি অত্যাচাৰ হৈ আছে মোৰ ফুফুয়েকৰ ল'ৰা বাহাৰুদ্দিন নাম হিয়ে মোৰ মাক বাপেকক জোৰ জবস্তি কৰি চাইছে যেন মোৰ মা বাপেকৰ মাটিখিনি দখল কৰিব তাৰ নামত বহুতো অভিযোগ আছে হি মোৰ বাপেকৰ 6 বিঘা 36 টুকুৰা মাটি তাৰ চকু আছে এতিয়া আমি CM ছাৰ আৰু CEO বাইদেউৰ ওচৰত ন্যায় অনুৰোধ কৰিছো যে আমাক ন্যায় দিয়ে আৰু মোৰ বাপেক এজন হাৰ্ট বেমাৰী মানুহ তেখেতে বাৰে প্ৰেছাৰ দি আছে একো হলে কোন দায়ী হ'ব তেখেত দায়ী হ'বনে বাহাৰ দায়ী হ'বনে হি চাইছে এতিয়া জোৰ জবস্তি বলপূৰ্বক মোৰ বাপেকৰ মাটিখিনি দখল কৰিব আৰু আমাক ইয়াৰ পৰা উচ্ছেদ কৰি মোৰ চাচায়েকৰ ল'ৰা আৰু হি দখল কৰিব বিচাৰিছে হি তাৰ কামো দালালি কাম কৰা আমার মাটি আমার দখল আছে বাউন্ডারি আমার বের আছে বাহারে জোর বস্তি চায় আমার স্বামী হার্ট বেমারি মানুষ বারে টেনশন দিয়া হাট ব্লক করে এখন আমরা তো মাটি বাটুরা করিয়া চাইছি তোরা মাটি বেশি দাম বাহারে শয়তানি করিয়া এসটি দিয়া আমরা ফাট্টা কান চাইছে ক্যান্সেল করাইলেই তো বাহার দলাল জোর বস্তি করে এখন আমার বাউন্ডারির মাটি নিয়ে দখল নিয়ে হারাই গেত বারে হাট বেমারি মানুষরে জুলুম অত্যাচার করে আমরা বহুত দুঃখী বেচারা মানুষ একটা আমার বড় ফুয়া নাই দুইটা ফুই আমরা বহুত কষ্ট দুঃখ করি আর বেমারি মানুষ হাট বেমারি বহুত জুলুম অত্যাচার করে আমরা কোনো আশ্রয় পাই না নিয়ে আশ্রয় মানুষ অনুরোধ করে সার্কুলার বাইদর গেছে আমরা অনুরোধ করি আমরা ওখানটা আমরা তোরা সহায় চাই মুখ্যমন্ত্রীর কাছে আমরা তোরা অনুরোধ করি আমরা তোরা সহায় দেবো আমরা বহুত বেচারা মানুষ রে বা নিউজ ডেস্ক সুহানা লাইভ।